জিঅ'গ্ৰাফি চেপ্টাৰ 6 ভাৰতবৰ্ষ আঞ্চলিক ভূগোল আমি ভাৰতবৰ্ষ আঞ্চলিক ভূগোলৰ বিষয়ে অৱগত প্ৰশ্ন উত্তৰ কৰোঁ আহা সুন্দৰবন বদ্বীপ অঞ্চলত কি ধৰণৰ উদ্ভিদ পোৱা যায় এইটো হ'ব মেগনাগ্ৰেড উদ্ভিদ বা সুন্দৰী গছ পোৱা যায় তলত দিয়া ভাৰতীয় উপকূলীয় অঞ্চলৰ কোনটো কৰমণ্ডলৰ উপকূলীয় বুলি জনা যায় ইয়াৰ কোনটো উত্তৰ হ'ব বিটো উত্তৰ হ'ব গোদাবৰী নদীৰ মোহনাৰ পৰা কুমাৰিকালৈ হ'ব কুৱেশ্যন নম্বৰ 1 ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখন হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব গটো উত্তৰ হ'ব ম্যানমাৰ এইটো ম্যানমাৰ হ'ব 2 কুৱেশ্যন নম্বৰ 4 ভাৰতবৰ্ষৰ পৃথিৱীৰ মুঠ মাটিকালি শতাংশ হিচাপে আৱৰি আছে ইয়াৰ কোনটো উত্তৰ হ'ব এইটো গটো উত্তৰ হ'ব 2.2 শতাংশ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হ'ল এইটো পশ্চিমত অৱস্থিত হোৱা দেশখনৰ নাম কি হ'ব 3 খটো উত্তৰ হ'ব পাকিস্তান হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 4 তলত দিয়া ভাৰতবৰ্ষৰ সাদ্ৰসমূহৰ ভিতৰত কোনটো ৰাজস্থানৰ অৱস্থিত এইটো খটো উত্তৰ হ'ব পৰস্ত তাৰপিছত কুৱেশ্যন নম্বৰ 5 ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব এইটো গটো উত্তৰ হ'ব 15,200 কিলোমিটাৰ হ'ব কুৱেশ্যন নম্বৰ 6 ভাৰতবৰ্ষৰ উৎপাদিত তলত কোনবিধ শস্য ৰবি শস্যৰ অন্তৰ্গত নহয় এইটো কুৱেশ্যন নম্বৰ 6 কোনটো উত্তৰ হ'ব গটো উত্তৰ হ'ব বাদাম হ'ব কুৱেশ্যন নম্বৰ 7 তলত দিয়াবোৰ কোনটো ভাৰতৰ কৰমণ্ডল উপকূলীয় অৱস্থিত ইয়াৰ কোনটো উত্তৰ হ'ব 7 কটো উত্তৰ হ'ব গোদাবৰী মোহন আৰু কুমাৰিকাৰ মাজত হ'ব কুমাৰিকাৰ মাজত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 4 তলত দিয়া অংশবোৰ কোনটো কংকণ উপকূলী বুলি কোৱা হয় ইয়াৰ কোনটো উত্তৰ হ'ব এইডৰ গটো উত্তৰ হ'ব মুম্বাই আৰু মংগললোকৰ মাজত কুৱেশ্যন নম্বৰ 9 তলত দিয়া ভাৰতৰ নদীবোৰৰ কোনটো পশ্চিম বাহিনী নদী হ'ব এইটো 9 কোনটো উত্তৰ হ'ব নৰ্দমা হ'ব গটো উত্তৰ নৰ্দমা নদী পশ্চিম দিশলৈ বৈ গৈছে আৰৱ সাগৰৰ পৰা বাকী 3খন পূব বাহিনী নদী হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 10 মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি হ'ব ভাৰতৰ অষ্টম হ'ব কটো উত্তৰ হয় কুৱেশ্যন নম্বৰ 11 পৃথিৱীৰ দেশৰ ভিতৰত আকাৰ হিচাপত ভাৰতৰ স্থানটো কি হ'ব ভাৰতৰ স্থানটো পুৰণি তথ্য অনুসৰি ভাৰতৰ স্থানটো কি হ'ব দ্বিতীয় হ'ব ভাৰতৰ পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ দ্বিতীয় হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 12 মেগনাগ্ৰাফ উদ্ভিদ প্ৰধানকৈ পোৱা অঞ্চলটো কি হ'ব এইটো প্ৰধানকৈ পোৱা অঞ্চলটো কি হ'ব খটো উত্তৰ হ'ব উপকূলীয় অঞ্চল লবণাক্ত মাটি বিশেষকৈ সুন্দৰবন আদি উপকূলীয় বদ্বীপ অঞ্চলত মেগনাগ্ৰাফ উদ্ভিদ পোৱা যায় কুৱেশ্যন নম্বৰ 13 মুম্বাই পুনে অঞ্চলটোৰ তলৰ কোনটো বাবে পৰিবিখ্যাত হ'ব ইয়াৰ কি হ'ব কপাহী বস্ত্ৰ হ'ব এইটো খটো উত্তৰ হ'ব কপাহী বস্ত্ৰ উদ্ভিদ মহাৰাষ্ট্ৰৰ এই অঞ্চলটো কপাহী বস্ত্ৰ শিল্পীৰ বাবে সমগ্ৰ ভাৰতৰ ভিতৰত বিখ্যাত হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো ৰাজ্যত জনসংখ্যা ঘনত্ব ভাৰতৰ ভিতৰতে সৰ্বনিম্ন হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 14 এইটো গটো উত্তৰ হ'ব অৰুণাচল প্ৰদেশ হ'ব ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম মাত্ৰ 17 গৰাকী হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 15 পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থানটো কি হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এইটো হ'ব গটো হ'ব সপ্তম হয় তাৰপিছত ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান হ'ব এইটো ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যাটো কিমান হ'ব এইটো 28 হ'ব খটো উত্তৰ হয় 28খন হ'ব বৰ্তমান ভাৰতবৰ্ষৰ মুঠ 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰ শাসিত অঞ্চল আছে কুৱেশ্যন নম্বৰ 17 গংগা নদীৰ দক্ষিণ পাৰত উপনদী এখনৰ নাম লিখা এইটো কি হ'ব গংগা নদীৰ উপনদীখনৰ নাম কি হ'ব সোণ নদী হয় এইটো সোণ নদী বা ইয়াত কি হ'ব যমুনা হ'ব সোণ নদী বা যমুনা নদী হ'ব এইটো হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 18 কিহৰ বাবে ভাৰতৰ সোণাগাৰপুৰ মালভূমি অঞ্চলটোত বিখ্যাত হ'ব কোনটো অঞ্চলৰ বাবে বিখ্যাত হয় এইটো হ'ব প্ৰচুৰ খনিজ সম্পদৰ বাবে বিখ্যাত হ'ব বৰ্তমান অসমৰ জিলা কেইখন হ'ব এইটো বৰ্তমান অসমৰ জিলা কেইখন আছে 35খন আছে এইটো 35খন হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 20 কোনডাল অক্ষৰেখাত ভাৰতক সমানে উত্তৰ আৰু দক্ষিণ ভাগত বিভক্তি কৰিছে এইটো কিমান দিগত বিভক্তি কৰিছে এইটো 21
এইটো হ'ব কৰ্কট ক্ৰান্তীয় ৰেখা হ'ব ইয়াত কি হ'ব 23 to 23 ডিগ্ৰী টু ইয়াত কি হ'ব 32 উত্তৰ ঐকত আছে ভাৰতবৰ্ষ ইষ্ট সীমাৰ দৈৰ্ঘ্য কিমান হ'ব ভাৰতবৰ্ষ ইষ্ট সীমাৰ দৈৰ্ঘ্য কিমান হ'ব 15200 কিলোমিটাৰ হ'ব এইটো 15200 কিলোমিটাৰ হ'ব কুৱেশ্যন নম্বৰ 22 ভাৰতবৰ্ষ কোন অঞ্চলত মেগনোগ্ৰাফ উদ্ভিদ পোৱা যায় এইটো হ'ব পশ্চিম বংগৰ সুন্দৰবন বদ্বীপ অঞ্চলত পোৱা যায় কুৱেশ্যন নম্বৰ 23 ভাৰতবৰ্ষ মৰুভূমিটোৰ নাম কি এইটো হ'ব ভাৰতবৰ্ষ মৰুভূমিটোৰ নাম তৌৰ মৰুভূমি হ'ব কুৱেশ্যন নম্বৰ 24 ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি হ'ব মুম্বাই হ'ব এইটো মুম্বাই তাৰপিছত ইয়াত কি হ'ব ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল মহানগৰীখনৰ নাম কি হ'ব ইয়াত কি হয় মুম্বাই হয় মুম্বাই তাৰপিছত কুৱেশ্যন নম্বৰ 26 ভাৰতবৰ্ষ কোন ঔদ্যোগিক অঞ্চল লোহ আৰু টিকা উৎপাদনত বিখ্যাত হয় এইটো হ'ব সুতানগৰপুৰত ঔদ্যোগিক অঞ্চলৰ বাবে বিখ্যাত হ'ব কুৱেশ্যন নম্বৰ 27 উত্তৰ পূব ভাৰতৰ এটা পৰিশিক্ষিত হাৰটোৰ নাম কি হ'ব ইয়াত কি হ'ব লকট হ'ব এইটো লকট হাৰ হয় লকট হাৰ মণিপুৰ হ'ব এইটো কি হ'ব লকট হাৰ হ'ব কুৱেশ্যন নম্বৰ 28 ভাৰতবৰ্ষ অসংখ্য বৃষ্টাৰ উল্লেখ কৰা হৈছিল ইয়াত কি হ'ব 8 ডিগ্ৰী তাৰপিছত ইয়াত কি হ'ব 4 ইঞ্চি উত্তৰ অংকীয়া এইটো কি হ'ব উত্তৰ অংশৰ পৰা 37 ডিগ্ৰী 6 ইঞ্চি উত্তৰ অংশলৈ আছে এইটোৱে হ'ব ভাৰতবৰ্ষ আঞ্চলিক ভূগোলৰ পাৰ্ট 1ৰ প্ৰশ্ন উত্তৰটো